নমস্কাৰ, মই দিগন্ত ভাইটি। বন্ধুসকল, মোক বহুতেই কমেণ্ট বক্সত সুধি আছিল যে অংকনবাদী কৰ্মী আৰু সহাৰিকাসকল যেতিয়া ৰিটায়াৰ হ'ব, এই ৰিটায়াৰ হোৱাৰ পাছত তেখেতসকলে কিমান দৰমহা পাব। মানে আজিকালি চৰকাৰে ফিক্সকৈ এটা দৰমহা দি দিয়ে, মানে এটা পে'মেণ্ট কৰি দিয়ে, যেনে 2 লাখ, 3 লাখ, 4 লাখ, 5 লাখ এনেকুৱা এটা ফিক্স এটা পইচা দি দিয়ে তেখেতসকলক। সেই পইচাটো দিয়াৰ পাছত তাৰপিছত আমাক মানে আকৌ পেঞ্চন আমি মাহে মাহে পাই থাকিম নে নাই, এই বিষয়ে মোক বহুতেই প্ৰশ্ন কৰি আছিল, মোক কমেণ্ট বক্সত সুধি আছিল। আজি আহক এই বিষয়ে আপোনালোকক মই আজি সকলো মানে আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰোঁ। চাওক, আমি যেতিয়া চৰকাৰী চাকৰি কৰোঁ, এতিয়া আপোনালোকে যিটো অংকনবাদী কৰ্মী সহাৰিকা আপোনালোকে যিটো কৰি আছে, এইটো এটা চাকৰিয়ে। এই চাকৰিটো আপোনালোকে যেতিয়া ৰিটায়াৰ হ'ব, ৰিটায়াৰ হোৱাৰ পাছত এই 2025 বৰ্ষৰ তালিকা মতে এই 2025 বৰ্ষত বা 26 বৰ্ষত যদি কোনোবাই ৰিটায়াৰ হয়, তেতিয়া মানে কৰ্মীগৰাকীয়ে পাব 4 লাখ টকা ৰিটায়াৰ হোৱাৰ সময়ত, আৰু আপোনাৰ সহাৰিকাগৰাকীয়ে পাব 2 লাখ টকা। গম পাইছেনে? বৰ্তমান আপোনালোকৰ দৰমহা কিমান? 4,000 আৰু 8,000, হয়নে? যদি 4,000 যদি দৰমহা পায়, তেতিয়াহ'লে আপোনালোকে 2,000কৈ পেঞ্চন মাহে মাহে পাব সহায়িকাগৰাকীয়ে। আৰু যদি 8,000 যদি কৰ্মীগৰাকীৰ যদি হয়, তেতিয়াহ'লে 4,000কৈ আপোনালোকে মাহে মাহে পেঞ্চন পাই থাকিব। এই 4 লাখ আৰু 2 লাখ পইচাটো পোৱাৰ পাছতো আপোনালোকে এই পেঞ্চনটো পাই থাকিব। একেবাৰে যে কিছুমানে কয় যে একেবাৰে পইচাটো দিব, একেবাৰে দি দিয়ে, সেইটো নহয়। তেনেকৈ যদি হয়, তেতিয়াহ'লে চৰকাৰ চাকৰি কৰাটো কি লাভডাল থাকিল, যদি ভৱিষ্যতে যদি একো এটা যদি আমি পায়ে নাথাকোঁ বুঢ়া কালত, হয়নে নহয়? বুঢ়া কালত কিবা এটা পাবলৈ কাৰণেহে চৰকাৰী চাকৰিটো কৰা যায়। গতিকে আজি আপোনালোকক মই সকলোখিনি বুজাই দিলোঁ, আৰু কিমান আপোনালোকে পাব, কিমান নাপাব। এতিয়া 2025 আৰু 26 বৰ্ষৰ কাৰণেহে 4 লাখ আৰু 2 লাখ হৈ আছে দেই। ভৱিষ্যতে বাঢ়িবও পাৰে, কিন্তু ভৱিষ্যতে বাঢ়িবও পাৰে, আৰু কিমান বাঢ়ে সেইটো আপোনালোকক মই জনাম, কাৰণ বছৰে বছৰে আপডেট হৈ থাকেতো বস্তুবিলাক, আৰু আপডেটৰ মতেহে কামবোৰ চলে। গতিকে বন্ধুসকল, আশা কৰোঁ আপোনালোকে মোৰ কথাবিলাক বুজি পালে, আৰু মোৰ চেনেলটোলৈ যদি বন্ধুসকল নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু এনেকুৱা আপডেটসমূহ পাই থাকিবলৈ মোৰ ভিডিঅ' সদায় চাই থাকিব। ধন্যবাদ। আজিলৈ নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ। জয় আই অসম।